কিবা আহিছে নেকি? এইটো ছবি ৰাখক, এইটো ছবি ৰাখক। Keep this video. We'll take a photo with this like this. Oh, hello. Hello. Can he take? We'll get the photos. लेकिन मुझे फिर उसको भेजना है। हाँ, एक तो तार रखी दिया ना कि और मोर साबी আমার हेलो स्टार्ट करो। ओके, সকলো সংবাদ মাধ্যমৰ অতিথি আৰু মোৰ চিনাকি সকলোকে প্ৰথমতে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি গ্লোবেল কেৰিয়াৰ কানেক্ট 2026ৰ পক্ষে হৈ মই কেইটামান গুৰুত্বপূৰ্ণ কথা ক'বলৈ আগবাঢ়ি আহিছোঁ। এই অনুষ্ঠানটোৰ একচুৱেলি মেইন উদ্দেশ্য হৈছে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী, আমাৰ অসমৰ ছাত্ৰ ছাত্ৰী বা নৰ্থ ইষ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশ্বমান শিক্ষা আৰু কেৰিয়াৰ সুযোগৰ সৈতে সংযোগ কৰোৱা, আৰু তাতে আহি পৰিছে আচলতে গ্লোবেল কেৰিয়াৰ কানেক্ট। এই বিশেষকৈ মেইনলি ক্লাছ 12 আফটাৰ ক্লাছ 12 শ্ৰেণীৰ পাছত সঠিক দিশ নিৰ্বাচন কৰিবলৈ সহায় কৰা, সেইটো হৈছে মেইন উদ্দেশ্য। আৰু এই যিটো মঞ্চ হ'বলৈ গৈ আছে 30 মাৰ্চ 2026ত কেভিয়াৰ হল কটন ইউনিভাৰ্চিটিত, তাত বিশেষজ্ঞ হিচাপে আমাৰ লগত থাকিব ডক্টৰ ৰমেশ চন্দ্ৰ ডেকা, VC কটন ইউনিভাৰ্চিটি, ডক্টৰ সত্যেন্দ্ৰ কুমাৰ চৌধুৰী, প্ৰফেচৰ শিখৰ শৰ্মা, প্ৰফেচৰ অলকা বুঢ়াগোহাঁই আৰু ডক্টৰ হীৰেণ ডেকা। গতিকে এই অনুষ্ঠানত আমাৰ সৈতে তেওঁলোকৰ উপস্থিত অনুষ্ঠানটোত অধিক গৌৰৱান্বিত কৰিব আৰু ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিব। আৰু অনুষ্ঠানৰ মেইনলি এতিয়া আমি আহিছোঁ বিশেষ ছিগনিফিকেঞ্চ, আৰু ছিগনিফিকেঞ্চ মেইনলি এইটো হৈছে যে এইটো এটা ইণ্টাৰনেশ্যনেল আৰু একাডেমিক কেৰিয়াৰ ইভেণ্টৰ এটা প্লেটফৰ্ম, য'ত UK ৰাছেল গ্ৰুপৰ বিশ্ববিদ্যালয়সমূহ, ইউৰোপ, জাৰ্মানী, ফ্ৰান্স, মাল্টা, উজবেকিস্তান আৰু কিৰ্গিস্তানৰ লগতে ভাৰতৰ আগশাৰীৰ বিশ্ববিদ্যালয় উপস্থিত থাকিব। ছাত্ৰ ছাত্ৰী চিধা বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিৰ সৈতে কথা পাতি স্পষ্ট ধাৰণা লাভ কৰিব পাৰিব, সেইটো চবতকৈ ডাঙৰ কথা। বিশেষ সহযোগী আৰু সুবিধা, ইয়াৰ দ্বাৰা বিশেষ সহযোগী আৰু সুবিধাৰ কাৰণে আমাৰ লগত থাকিব ক্ৰেডিলা এই অনুষ্ঠানত উপস্থিত থাকিব ফাইনেন্সিয়েল প্লেনিঙৰ ওৱান ষ্টপ চলিউশ্যনৰ হিচাপে, আৰু ডুমিক এডুকেশ্যন কনচালটেঞ্চি থাকিব মেইনলি কেৰিয়াৰ গাইডেন্স আৰু ওৱান ষ্টপ চলিউশ্যন ফৰ ডিফাৰেণ্ট কেৰিয়াৰ ৰিলেটেড কুৱেৰিজৰ কাৰণে। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই ঠাইত সম্পূৰ্ণ গাইডেন্স লাভ কৰিব পাৰিব। আৰু ছাত্ৰ ছাত্ৰীৰ বাবে সুবিধা আৰু এটা হৈছে যে ইটছ লাইক এ ওৱান ষ্টপ চলিউশ্যন ফৰ কেৰিয়াৰ কাউন্সিলিং। অন স্পট আমাৰ কেৰিয়াৰ কাউন্সিলিং হ'ব। তাৰপিছত বিশ্ববিদ্যালয়ৰ বাছনি সঠিক দিশ নিৰ্দেশনা, স্কলাৰশ্বিপ আৰু লোন এছিষ্টেঞ্চ, এডমিশ্যন এণ্ড ভিজা এছিষ্টেঞ্চ, এই গোটেইখিনি থাকিব। আৰু এই অনুষ্ঠানটো হ'বলৈ গৈ আছে 30 মাৰ্চ এট কেভিয়াৰ হল কটন ইউনিভাৰ্চিটি, আৰু টাইমটো হৈছে 11টাৰ পৰা, কিন্তু 10টাৰ পৰা ৰেজিষ্ট্ৰেশ্যন হ'ব, অন স্পট ৰেজিষ্ট্ৰেশ্যন হ'ব। আৰু ৰেজিষ্ট্ৰেশ্যনৰ আৰু এটা ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট হয় যে
যিটো অনলাইন ৰেজিষ্ট্ৰেশ্যন চলি আছে সেইটো 28 মাৰ্চৰ 10 বজালৈকে থাকিব তাৰ ভিতৰত আচলতে এই সময়ৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন কৰা অংশগ্ৰহণকাৰীৰ মাজৰ পৰা আমি 3জন ভাগ্যশালী বিজয়ীক গিফ্ট কুপন প্ৰদান কৰা হ'ব গতিকে মই সকলো এছপাইৰেণ্ট ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ আন্তৰিক অনুৰোধ জনাওঁ এই সুযোগটো যেন কেতিয়াও মিছ নকৰে অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ইয়াৰ সৰ্বমূত্ৰ লাভ কৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো মাধ্যম ধন্যবাদ জনাইছোঁ আৰু এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত অধিক মানুহৰ ওচৰলৈ লৈ যোৱাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ ফটো লিখি লৈ যাম আচ্ছা এইখন লৈ পেলাই এখন ফটো থিয় হৈ যাওঁ এতিয়া তাই ক'ব অকণমান basically specializes in education loan for students who are going for the domestic and abroad studies. We are into Blooming Education Consultancy is our value partner with us. And I'm very delighted to be a part of this Northeast biggest global career connect event. And hopefully we are moving Good afternoon. Thank you for Dr. Bobby ma'am. Bobby ma'am je to siddhant loise. Basically after COVID ক'ব পাৰি after COVID আমি এনেকুৱা অনুষ্ঠান পোৱা নাই যেটো একেলগে এটা প্লেটফৰ্মত আমি গোটেইকেইটা ষ্টুডেণ্টক আমি কেৰিয়াৰ কাউন্সেলিং দিব পাৰোঁ সো এইটো কেৰিয়াৰ কানেক্ট যেটো আমি নাম দিছোঁ কেৰিয়াৰ কানেক্ট বেচিকেলি UG to PG তাত আৰ্টছ কমাৰ্চ ছায়েন্স এভৰি ষ্টুডেণ্ট আহিব পাৰে এভৰি ষ্টুডেণ্টক আমি এজ এ ছ'চিয়েল মিডিয়া এজ এ নিউজ পেপাৰ আমি চবকে ইনভাইট কৰিছোঁ সো ডক্টৰ ববী মেম থেংক ইউ এইটো কাৰণে কোৱা গৈছে বিকজ অফ আমি দেখিছোঁ কি নৰ্মেলি এটা গুৱাহাটী থকা ষ্টুডেণ্ট এটা লোকেল লাইক না ধুবুৰীত আছে ছাপ'জ আপোনাৰ গোৱালপাৰাত আছে যোৰহাট আছে কিছুমান ইনফৰ্মেশ্যন সিহঁতে নাপায় এনেকুৱা ইনফৰ্মেশ্যন নাপায় কি যিটো ছাপ'জ মোক এটা MBBS ডক্টৰ হ'ব লাগে বা ইঞ্জিনিয়াৰিং হ'ব লাগে এটা ফাৰ্মাচিষ্ট হ'ব লাগে কিন্তু আমাৰ তাত ফাইনেন্সিয়েলি প্ৰব্লেম আছে আমি স্কলাৰশ্বিপ নাপাওঁ পাৰ্চেণ্টেজ ৰিলেটেড বহুত কুৱেশ্যন থাকে সেইটো কুৱেশ্যনৰ সলিউশ্যন কাৰণে আমি এইটো প্লান কৰিলোঁ কি আমি এটা এনেকুৱা কেৰিয়াৰ কানেক্ট কৰোঁ যিটো উইথ পেৰেণ্টছ উইথ ষ্টুডেণ্ট আমি চবকে এটা প্লেটফৰ্ম হিচাপে আমি চবকে কেৰিয়াৰ কাউন্সেলিং কেৰিয়াৰ গাইডেন্স কৰিব পাৰোঁ সো তাত এইটো হিচাপে আমি 30th of March কটন ইউনিভাৰ্চিটি যিটো প্ৰগ্ৰাম আমি ৰাখিছোঁ সেইটো প্ৰগ্ৰামত আপোনাৰ জৰিয়তে গোটেইকেইটা চবকে আমি ইনভাইট কৰি আছোঁ আৰু বেচিকেলি তাতে আমাৰ 3টা বস্তুৰ ওপৰত আমাৰ টাৰ্গেট হ'ব কি বেচিকেলি ষ্টুডেণ্টবিলাক পাৰ্চেণ্টেজ কিমান হ'ব হায়াৰ ছেকেণ্ডেৰী যোনবিলাক ষ্টুডেণ্ট পৰীক্ষা দি আছে এক্সাম দি আছে পাৰ্চেণ্টেজ কিমান আহিব পাৰ্চেণ্টেজ হিচাপে আমি স্কলাৰশ্বিপ কিমান দিব পাৰিম স্কলাৰশ্বিপ যদি কোনোবা ষ্টুডেণ্ট পাই আছে তেনেহ'লে বহুত ভালকৈ আমি কেৰিয়াৰ এব্ৰড কেৰিয়াৰ ইণ্ডিয়া কেৰিয়াৰ গুৱাহাটী আসাম আমি ল'ব পাৰিম বেচিকেলি প্ৰব্লেম কি আছে কি বহুত ষ্টুডেণ্ট আমাৰ তাত এনেকুৱা আহে আমি ফেচ কৰোঁ কি ছাৰ মোৰ তাত পঢ়িবৰ কাৰণে পইচা নাই আমাৰ তাত বাজেট নাই সেই বাজেটৰ কাৰণে আমি থেংক ইউ ফৰ ক্ৰেডিলাৰ টিমক আমি মাতিছোঁ আৰু ক্ৰেডিলাৰ টিম আমাৰ পাৰ্টনাৰ এভৰি টাইম ফৰ দ্য এভৰি কোৰ্চেছ আমাক ছাপোৰ্ট কৰিব ষ্টুডেণ্টক আমি লোন দিব পাৰিম লোন হিচাপে আমি ষ্টুডেণ্টক এটা বেলেগ স্থানৰ পৰা বেলেগ লোকেশ্যনৰ পৰা পঠাব পাৰিম আৰু MBBSৰ কোৰ্চৰ কাৰণে ডিফাৰেণ্ট কোৰ্চৰ কাৰণে আৰু ডক্টৰ ববী মেম থেংক ইউ ফৰ আপুনি বহুত কলেজ এনেকুৱা ইনভাইট কৰিছে এব্ৰডৰ পৰা যিটো তেওঁতো আশা নকৰে কি আমি গুৱাহাটী গৈ পেলাই এনেকুৱা ষ্টুডেণ্ট আৰু পেৰেণ্টছ লগত আমি যোগাযোগ কৰি পেলাই আমি কাউন্সেলিং প্ৰগ্ৰামটো দিব পাৰিম
সো মই ভাবিছিলোঁ কি আপোনালোকে এইটো জাষ্ট ইনফৰ্মেশ্যন থ্ৰু প্ৰেছ কনফাৰেঞ্চ থ্ৰু এভৰি নিউজ চেনেল যদি আমি দিওঁ তেতিয়াহ'লে এভৰি পেৰেণ্টছে যোনবিলাক গাঁৱত থাকে সেইবিলাকৰ পেৰেণ্টছে গম পাব কি না এনেকুৱা প্ৰগ্ৰামটো আমি কটন ইউনিভাৰ্চিটিত পাতি আছোঁ। থেংক ইউ। It's okay. But if you speak in Hindi also it's good because many people will know Hindi. You decide. ठीक है मिक्स। So I am representing global education. Under global education, I am representing ICN Business School. ICN Business School is one of the top university in the world, that is top 50. Our MIM program, supply chain management and luxury brand management, is very famous in France. So I would like to invite all the students who is looking for business program in a top university with reasonable price, like our course start from 9 lakh, it goes up to 13 lakh, and we have very attractive scholarship also. So if somebody is looking for business courses, I have ICN Business School. Another school which I am representing is GBS Malta. It is in Malta, and the courses which we have is related to all the business courses and computer science courses. Here you will get a very less tuition fees, like around 6 lakhs to 7 lakh tuition fee. So it is very affordable for our students. So I would request all student and parents come on on 38th of March and meet us to know more about the course and the scholarship. The another university which I am representing, it is in Germany, that is Schiller International University. We have all kind of courses over here, and you will get scholarship up to 50% here. So this is a very great chance to interact with a lot of global university and try to grab all the information about the courses. In fact, I have a course in Schiller International, which is affiliated by UNITAR. UNITAR is a United Nations governed body. So anybody who is doing this course in international relation and diplomacy will get a chance to do internship, 3 months internship with Geneva, that is in Switzerland, and UN is there. So there student will get chance, or in New York student can go and do the internship. This is a very great opportunity to all of our students of Assam, and I would like to invite all the students who wants to know more about the study abroad opportunity. You can come on 30th and meet us. Thank you so much.